বিশ্বকাপ জয়লাভ কৰাৰ পাছত আমি উমা চেত্ৰীৰ গৃহলৈ আহিছোঁ। আমি সকলোৱে জানো যে দেশৰ নাম বিশ্বত উজ্বলাইছে মহিলা বিশ্বকাপ ক্ৰিকেটৰ এই জয়যাত্ৰাত এগৰাকী অতি শক্তিশালী সেনানী হিচাপে উমা চেত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে আৰু উমা চেত্ৰী কেৱল মাত্ৰ অসম উত্তৰ পূৰ্বাঞ্চলৰে গৌৰৱ নহয়, এতিয়া সমগ্ৰ পৃথিৱীত ভাৰতৰ নাম জিলিকাইছে আৰু এই বিশ্বকাপ জয়ৰ পিছত স্বগৃহলৈ আহিছে। আমি আমাৰ দলৰ তৰফৰ পৰা উমা চেত্ৰীলৈ অফুৰন্ত আমি শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। এই জয়ৰ পিছত অসমৰ ক্ৰীড়া জগতত বিশেষকৈ মহিলাৰ ক্ৰিকেটতো এটা অতি সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব। মই ভাবোঁ যে এই অঞ্চলৰ পৰা ওলাই গৈ বিশ্ব জয় কৰাটো অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ আছিল আৰু ইমান প্ৰত্যাহ্বান ইমান জটিলতাৰ মাজত নিজকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এনেকৈ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা, নিজৰ পদচিহ্ন সমগ্ৰ পৃথিৱীৰ ক্ৰীড়াৰ শক্তিশালী মানচিত্ৰত প্ৰতিষ্ঠা কৰাটো মই ভাবোঁ যে অসমৰ জাতীয় জীৱনৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয়। আমি উমা চেত্ৰীৰ এই গৌৰৱোজ্জ্বল যাত্ৰা অধিক আহি থাকিব লগা দিনসমূহত অধিক শক্তিশালী হওক, দৃঢ় হওক আৰু আগন্তুক দিনসমূহত আৰু যিবোৰ টুৰ্ণামেণ্ট আহিব, বিশ্বকাপৰ আৰু নতুন সংস্কৰণ যেতিয়া আহিব বা আন বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত উমা চেত্ৰীয়ে অসম আৰু দেশক যাতে আৰু গৌৰৱান্বিত কৰিব পাৰে আৰু আগবাঢ়ি যায় তাৰ কাৰণে আমাৰ তৰফৰ পৰা অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিম এই জয়ে অসমৰ প্ৰতিগৰাকী ব্যক্তিকে সকলোকে গৌৰৱান্বিত কৰিছে। আমি আমাৰ ঘৰৰ এগৰাকী ছোৱালীক আমি এনেকৈ বিশ্বকাপৰ এই জয়ৰ এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ সুযোগ তেখেতে যিধৰণে দি অসমখনক গৌৰৱান্বিত কৰিলে তাৰ কাৰণে মই ভাবোঁ যে আমি অসমবাসী উত্তৰ পূৰ্বাঞ্চলবাসী সকলো গৌৰৱান্বিত। কেৱল মাত্ৰ আগন্তুক দিনসমূহত আমাৰ দায়িত্ব থাকিব যাতে এই যিটো গৌৰৱ তেখেতে দিলে অসমৰ সমাজ জীৱনক, জাতীয় জীৱনক, ইয়াৰ পৰৱৰ্তী দিনসমূহত মহিলা ক্ৰিকেটক অসমত কেনেকৈ সম্প্ৰসাৰণ কৰিব পাৰি সেই সম্পৰ্কতো আমি যাতে আমাৰ ফালৰ পৰা আমি সকলোৱে মিলি যাতে কাম কৰিব পাৰোঁ।